তো দেৱীৰ সজ্জন ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিওঁ যে ভিডিঅ'টো চাই যদি আপুনি যদি ভাবে মই বিজেপি দলক সমৰ্থন কৰিছোঁ বা কংগ্ৰেছ দলক সমৰ্থন কৰিছোঁ তেনেহ'লে আপোনালোকে ভুল ভাবিছে কাৰণ মই ডাইৰেক্টলি কাকো সমৰ্থন নকৰোঁ ইনডাইৰেক্টলিও কাকো সমৰ্থন নকৰোঁ জাষ্ট মই মোৰ অপিনিয়ন দিওঁ গতিকে আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে এটা প্ৰশ্ন কাৰ্বি আংলংখন আমাৰ অসমৰ অন্তৰ্গত হয়নে নহয় মোৰ জিঅ'গ্ৰাফিকেল নলেজ ইমান এটা ভাল নহয় মই নাজানো কাৰ্বি আংলংখন অসমৰ ভিতৰতে পৰে নে নাগালেণ্ডৰ ভিতৰতে পৰে নে অৰুণাচলৰ ভিতৰতে পৰে নে পাকিস্তানৰ নে বাংলাদেশৰ অন্তৰ্গত মই নাজানো কিন্তু মই ইমানখিনি জানো যে কাৰ্বি আংলংখন আমাৰ অসমৰেই বাৰু মই জানো এইখিনি বাকী মই নাজানো ক'ৰ প্ৰশ্নটো সোধাৰ এটাই কাৰণ হৈছে আজি যোৱা 2 বছৰৰ পৰা সেই স্থানীয় লোকসকলে কৈছে যে তাত কোনোবা বাংলা বাহিৰৰ মানুহবিলাকে আহি কাম কৰি পিনে সেই লোকেল মানুহবিলাক স্থানীয় লোকসকলৰ মাজত উৎপাত কৰিছে হাহাকাৰ কৰিছে সেই স্থানীয় লোকসকলে 2 বছৰৰ পৰা দাবী কৰি আছে যে চৰকাৰখনৰ ওচৰত হাইকোৰ্টৰ ওচৰত এপিল কৰিছে যে সেই বহিৰাগত লোকসকলক আঁতৰাব লাগে কিন্তু 2 বছৰৰ পৰা আমাৰ চৰকাৰখনে আমাৰ প্ৰশাসন ব্যৱস্থাই কি কৰিছিলে ঝাক মাৰি আছিলে আৰু এতিয়া আপোনালোকে সেই 2 বছৰৰ বৰ্তমান যোনটো শান্ত প্ৰতিবাদ কৰি আছিলে তেওঁলোকে স্থানীয় লোকসকলে স্থানীয় দল সংগঠনবিলাকে প্ৰতিবাদ কৰিছিলে চৰকাৰৰ বিৰুদ্ধে যাতে চৰকাৰখনে হস্তক্ষেপ কৰক বা সেই যোনসকল লোকে সেই জেগাডোখৰ দখল কৰিছে তেওঁলোকক যাতে সেই জেগাৰ পৰা স্থানান্তৰিত কৰা হওক কিন্তু নাই নকৰিলে আজি তাৰ ফলস্বৰূপে আজি সেই কাৰ্বি আংলং জেগাত স্থানডোখৰত খেৰণি সেইখিনি জেগাত আজি বৰ্তমান ভাইলেন্সৰ ৰূপান্তৰিত হৈছে তেজেৰে ৰক্তাক্ত পৰিস্থিতি ক'ৰবাত কিবা জ্বলাইছে ক'ৰবাত কাৰোবাৰ ঘৰ জ্বলাইছে কাৰোবাৰ মাৰামাৰি কাটাকাটি লাগিছে কিয় হ'বলৈ পাইছে আজি এই ঘটনাটো कार्बी का माँ चूत देगा हम कार्बी का माँ चोद देगा भोसड़ी वाला का कौन है रे कार्बी कौन है कौन है लवड़े कार्बी में बाप का जूझ है उसका माँ का चोद देगा मादर चोत लोग जाके আজি অসমৰ মানুহকে বাহিৰৰ পৰা মানুহ আহি পিনে দম দিব পৰা হ'ল অসমৰ মানুহকে বাহিৰৰ মানুহে আহি অসমৰ পৰা খেদিব পৰা হ'ল এনেকুৱা এটা পৰিস্থিতি বৰ্তমান চলি আছে ইয়াৰ আঁৰত মূল কাৰণ কি যদি 2 বছৰৰ পৰা সেই স্থানীয় লোকসকলক চৰকাৰখনে সহযোগিতা কৰাহেঁতেন সহায় কৰাহেঁতেন তেওঁলোকৰ দাবীসমূহ যদি মানাই পিনে সেই বাহিৰৰ লোকসকলক যদি উচ্ছেদ কৰা হয় আজি এনেকুৱা এটা পৰিস্থিতি হ'ল হয়নে আজি যিটো অৱস্থা বৰ্তমান কাৰ্বি আংলঙত হৈছে কাৰ্বি আংলঙত কোনোবা বাহিৰৰ মানুহে আহি পিনে সেই স্থানীয় লোকসকলক খেদি ফুৰিছে যেনেকৈ আজি মাটি দখল কৰি পিনে খেদি ফুৰিছে খেদিবলৈ বৰ্তমান যোনটো ভাইলেন্সত পৰিৱৰ্তন হৈছে য'ত পুলিচ প্ৰশাসনৰ লোকসকল আৰ্মিৰ লোকসকল বৰ্তমান আঘাতপ্ৰাপ্ত হৈছে সেই অৱস্থাটো যে গোটেই অসমত যে নহ'ব এটা দিনত সেই দিনটো বেছি দূৰ নাই কাৰণ কিয় জানেনে মই আপোনাক আজি কেইটামান ভিডিঅ' দেখাওঁ আকৌ আসামের সর্বমোট ডিস্ট্রিক্ট রয়েছে জেলা রয়েছে 35টি আপনি কি জানেন তার মধ্যে কয়টি জেলাতে মুসলিম মেজরিটি আছে শুনুন 10টি জেলাতে মুসলিম মেজরিটি আছে 1 নম্বর সাউথ সালমারা 95% মুসলিম অর্থাৎ 95% মুসলিম 2 নম্বর ধুবুরি 79 অর্থাৎ 79% মুসলিম 3 নম্বর বরপেটা 70% অর্থাৎ 70% মুসলিম 4 নম্বর দরং 64% 5 নম্বর হাইলাকান্দি 60% অর্থাৎ 60% 6 নম্বর গোয়ালপাড়া 57 অর্থাৎ 57% মুসলিম 7 নম্বর করিমগঞ্জ 56% মুসলিম 8 নম্বর নগাঁও 55% মুসলিম 9 নম্বর মুড়িগাঁও 52% মুসলিম 10 নম্বর হয়েছে বঙ্গাইগাঁও যেখানে মুসলিম রয়েছে 50% অর্থাৎ 50% মুসলিম লার্জেস্ট কমিউনিটি হোজাও জেলাও পড়ে হোজাইতে রয়েছে 40% মুসলিম অর্থাৎ 40% 10টি জেলা পরিপূর্ণভাবে মুসলিমদের হাতে থাকা সত্ত্বেও আমাদের পলিটিক্যাল পাওয়ার জেনারেট কেন করতে পারছি না আসামের সর্বমোট এমএলএ সিট হলো 126টি আর মধ্যে মুসলিমদের হাতে রয়েছে 32 35 হালকা চিন্তা করুন এই 35টি সিট যদি আমাদের হাতে থাকে তাহলে একবার ভেবে দেখুন কোন দল আমাদের সারা সরকার গঠন করতে পারবে আমাদের কাছে সবই আছে কিন্তু আমরা রাজনীতিকে বুঝতে পারছি না এটাই আমাদের কমি আমাদের রাজনীতিকে বুঝতে হবে ও 40% মুসলিমকে কৌশলভাবে কাজে লাগাতে হবে আসলে নিজেদের পলিটিক্যাল পাওয়ার জেনারেট করি নিজেদের রাজনৈতিক শক্তি ক্রিয়েট করি আমাদের এই বুঢ়া চোদাটো ক'ৰ মই নাজানো ক'ৰ কেতিয়া ভিডিঅ' কি কথা নাজানো কিন্তু এই এখেতৰ মতে অসমত বৰ্তমান 10খনতকৈ বেছি জিলাত বৰ্তমান মুছলমান মানুহৰ সংখ্যা 50%তকৈ অধিক আৰু তেখেতৰ কোৱা মতে তেওঁলোকে যদি সমতাত আহে তেতিয়াহ'লে কি কৰিব অসমখন কি মিয়া ৰাজ্যলৈ পৰিৱৰ্তন কৰিব নে বাংলাদেশ বনাব নে মিনি পাকিস্তান বনাব নে অসম নামটো সলাই পিনে আসাম ৰাখিব এনেকুৱা ধৰণৰ কিছুমান কাৰণৰ কাৰণে মই এনেবোৰ কিছুমান কাৰণৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়াও সমৰ্থন নকৰোঁ আৰু মই নিবিচাৰোঁ যে কেতিয়াও কংগ্ৰেছ ক্ষমতালৈ আহক
কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' ইণ্টাৰনেটত চাৰ্কুলেট কৰাৰ পাছতো আমাৰ চৰকাৰখনে হওক বা বিপক্ষীয় দলে কোনো ধৰণৰ একশ্যন নলয়। এই ভিডিঅ'টোৰ ওপৰত এই ব্যক্তিজনৰ ওপৰত আজিলৈকে কি একশ্যন লয় চৰকাৰে? এই চৰকাৰখন আজিলৈকে প্ৰশাসনৰ হাতত এই ভিডিঅ'টো বা এই ব্যক্তিজন আজিলৈকে প্ৰশাসনৰ চকুত নপৰাটো তেনেকুৱা কথা নাই। আৰু ক্ষমতাত থকা দলটোৰ কথা কি ক'ম? এই কাৰ্বি আংলঙৰ বৰ্তমান 2 বছৰৰ কথাটো শুনাৰ পাছত মোৰ এই চৰকাৰখনৰ যোনটো সত্তাত আছে তেওঁলোকৰ ওপৰতো মোৰ বিশ্বাস নোহোৱা হৈ গ'ল। কাৰণ 2 বছৰত যদি আজি সেই স্থানীয় লোকসকলৰ কথা শুনি তাত যদি ষ্ট্ৰিক্ট একশ্যন লৈ পিনে সেই বাহিৰৰ পৰা অহা লোকসকলক যদি তাৰ পৰা খেদা হতি আজি কাৰ্বি আংলং যোনটো ভাইলেঞ্চ হৈ আছে, যোনটো ভয়াৱহ পৰিস্থিতি হৈছে, সেইটো হ'বলৈ পালে হয় জানো? আমাৰ চৰকাৰখনে দল সংগঠনক কি দিয়ে কি কৰে সেইবিলাকতো মই ভিতৰৰ কথা নাজানো, কিন্তু তেওঁলোকে আজি ৰাস্তাই ঘাটে কেতিয়াবা হিন্দু মুছলিম ধৰি পিনে মাৰাধৰ কৰা লাগিছে, মাৰধৰ কৰি পিনে অত্যাচাৰ কৰা লাগিছে, কেতিয়াবা ক'ৰবাত মুছলিম মানুহৰ মছজিদ ভাঙি দিয়ে, কেতিয়াবা কয় আমি মুছলিম মানুহক একেবাৰে উচ্ছেদ কৰি দিম। তেনেহ'লে কাৰ্বি আংলঙৰ পৰিস্থিতিটো কিয় এতিয়ালৈকে হাত কণ্ট্ৰলত আনিব নোৱাৰিলে? আজি আপোনালোকে যদি ইণ্টাৰনেটত যদি ভালকৈ নিউজবিলাক যদি খুচৰি চাবলৈ যায় তেনেহ'লে কিছুমান এনেকুৱা নিউজ দেখিবলৈ পাব যোনবিলাক দেখিলে আপুনি আচৰিত হ'ব। ক'ৰবাত মুছলমান সম্প্ৰদায়ৰ লোকসকলে হিন্দুবিলাকৰ ওপৰত অত্যাচাৰ কৰিছে, ক'ৰবাত মুছলমান লোকসকলৰ মাজত হিন্দু লোক প্ৰৱেশ কৰিব নোৱাৰে, হিন্দু মন্দিৰত গৰু মাংস পেলাই দিব, কেতিয়াবা মুছলমান লোকসকলৰ মাজত সেই তাৰ এইটো হিন্দু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যদি হিন্দু মন্দিৰত গৰু মাংস পেলাইছে তেনেহ'লে মুছলমানৰ মছজিদকৈ গাহৰি মাংস পেলাই দিয়ে। এইটোতো চিধা স্বয়ং মুখ্যমন্ত্ৰীদেৱে কয় কৰিবলৈ। এটা কথা আৰু চিধা কথা যদি ক'বলৈ যাওঁ, বৰ্তমান অসমৰ কাৰ্বি আংলঙৰ যোনটো অৱস্থা হৈ আছে, যোনটো ভাইলেঞ্চ হৈ আছে, যোনটো ভয়াৱহ পৰিস্থিতি, তাৰ উত্তৰদায়িত্ব আৰু বাংলাদেশত থকা যোনটো বৰ্তমান হিন্দু মাইনৰিটিৰ ওপৰত যোনটো অত্যাচাৰ, তাৰ জিম্মেদাৰী একমাত্ৰ সত্তাত থকা দলটোৱে। অসমত লাগে সেইটো বিজেপি হওক বা ভাৰতত লাগে বিজেপি হওক বা বাংলাদেশত যি XYZ যোনটো দলে নাথাকক, এই সত্তাত থকা দলবিলাকেই মানুহক ইনফ্লুৱেঞ্চ কৰে যে এইবিলাক কৰিবলৈ। তেওঁলোকে ডাইৰেক্টলি কেতিয়াও নকয় তই ইয়াত গৈ কাজিয়া লাগ বা ইয়াত গৈ মাৰা কাটা, কেতিয়াও নকয়। কাৰণ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখতে শুনিবলৈ পাওঁ হিন্দু মুছলিম ইটছ এ বাৰ্নিং টপিক অফ আছাম। হোৱাট দ্য ফাক ইজ দিছ? আপুনি এজন মুখ্যমন্ত্ৰী হয়, আপুনি হিন্দু আৰু মুছলিমসকলৰ মাজত এটা মিলাপ্ৰীতি বন্ধন ৰাখিব লাগে, কিন্তু আপুনি কি কয় হিন্দু আৰু মুছলিম এটা অসমৰ বাৰ্নিং টপিক। হোৱাট দ্য ফাক ইজ দিছ? তো বাছ আপোনালোকে যদি ভাবিছে মই এইখিনি কোৱাৰ কাৰণে মই বিজেপি দলক ডাইৰেক্টলি টাৰ্গেট কৰিছোঁ বা কংগ্ৰেছক ছাপোৰ্ট কৰিছোঁ, না, এইটো একদম ভুলকৈ নহয়। মই কংগ্ৰেছ দলক কেতিয়াও ছাপোৰ্ট নকৰোঁ। আজি যোনটো বৰ্তমান ইণ্টাৰনেটত যি ধৰণৰ ভাইৰেল ভিডিঅ'জবিলাক আহি আছে, মুছলিমসকলে যোনটো একদম এটা ক্লিয়াৰ থ্ৰেট বুলি ক'ব পাৰি, সেইবিলাকৰ এগেইনষ্টত আজিলৈকে মুছলিমসকলে কোনো ধৰণৰ কংগ্ৰেছৰ লোকসকলৰ পৰা কোনো ধৰণৰ এটা মন্তব্য নুশুনো, কোনো ধৰণৰ লিটাৰেলি এটা মন্তব্য নুশুনো। আৰে কংগ্ৰেছ বাদে দিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ পৰা এনেকুৱা মন্তব্য নুশুনো। তেখেতে য'ত ফাইদা দেখে ত'তে এভেকশ্যন চলিব, য'ত ফাইদা দেখে ত'তে এভেকশ্যন চলিব, য'ত আদানীক মাতি দিবলৈ পায় ত'তে এভেকশ্যন চলিব। আৰু সেইকাৰণে সেই ফৰ্মুলাৰ কাৰণে আজি কাৰ্বি আংলঙৰ অৱস্থা বৰ্তমান এইটো। তাত কোনো ধৰণৰ ফাইদা নাই, তাত কোনো ধৰণৰ একো নাই। গতিকে বাহিৰা মানুহ থকাৰ স্বত্তেও আজি 2 বছৰৰ পাছত ভাইলেঞ্চ হ'বলৈ বাধ্যত পৰিছে। সেই স্থানীয় লোকসকলে ভাইলেঞ্চ এনেকুৱা ধৰণৰ পৰিস্থিতি কাণ্ড কৰিবলৈ বাধ্যত পৰিছে। কিয় কৰিছে? কিমান ধৈৰ্য ধৰিব? নিজৰ মাটি যদি অন্য মানুহে দখল কৰি ৰাখে কিমান ধৈৰ্য ধৰিব? তো বাছ গাইজ, আজিৰ ভিডিঅ'টো ইয়াতে আছিলে। আজি এটা মজা ভিডিঅ' দিম দেই গাইজ, অলপ 9-10 মানলৈকে মই পষ্ট কৰি দিম ভিডিঅ'টো, কাৰণ এইটো অলপমান কাম থাকি যাব ন। চ' এইটো কমপ্লিট কৰি মই সেইটো শ্বুট কৰি যদি ভাল লাগে প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাবি চুট মাৰিব।